নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য লেণ্ড অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন ইণ্ডিয়া? ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান সুধিছে? 3848 নে 3549 নে 2644 নে 2140? কাৰেক্ট আনচাৰটো হৈছে 3848 কিলোমিটাৰ। তাৰ নেক্সট কুৱেশ্যনটো হৈছে ভূপেন হাজৰিকা সেতু ধলা শদিয়া ব্ৰিজ ষ্টাৰ্টেড অভাৰ ইন হুইচ ৰিভাৰ? বৰাক ৰিভাৰ, ব্ৰহ্মপুত্ৰ ৰিভাৰ, ৰোহিত নে দিহাং? কাৰেক্ট আনচাৰটো হৈছে লোহিত ৰিভাৰ। লোহিত ৰিভাৰৰ ওপৰত ধলা শদিয়া সেতুখন নিৰ্মাণ কৰা হৈছে। হুইচ ইজ দ্য লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ? দিখৌ, জাঁজি, কপিলী এণ্ড ধনশিৰি? কাৰেক্ট আনচাৰটো হ'ব ধনশিৰি। ধনশিৰি হৈছে চাউথ বেংকৰ এখন ট্ৰিবিউটৰী, লাৰ্জেষ্ট ট্ৰিবিউটৰী। আছাম হেজ কমন বাউণ্ডেৰী উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট? কিমানখন ভাৰতৰ ৰাজ্যৰ সৈতে অসমে এক উমৈহতীয়া সীমা ভাগ বতৰা কৰে? 5খন নে 7খন নে 9খন নে 4খন? কাৰেক্ট আনচাৰটো হ'ব 7খন। 7খন ভাৰতৰ ৰাজ্যৰ সৈতে অসমে বাউণ্ডেৰী শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টাউন ইজ অলছ' ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম? কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? ডিগবৈ, নগাঁও, যোৰহাট, শুৱালকুছি? কাৰেক্ট আনচাৰটো হ'ব শুৱালকুছি। শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম? কোনটো অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি? চান্দুবি লেক নে দীপৰ বিল নে সোণবিল নে কুমাৰীবিল লেক? কাৰেক্ট আনচাৰটো হ'ব সোণবিল, যিটো কৰিমগঞ্জত আছে। 8 নম্বৰটো হৈছে দ্য গাই এ ট্ৰিবিউটৰী অফ দ্য ব্ৰহ্মপুত্ৰ ইজ চিটুৱেটেড বিটুইন? ব্ৰহ্মপুত্ৰ উপনদী গাই ইয়াৰ মাজত অৱস্থিত। কোনখনৰ মাজত অৱস্থিত? সোৱণশিৰি এণ্ড ভৰালী, দিবাং এণ্ড দিহাং, দিহাং এণ্ড সোৱণশিৰি এণ্ড ভৰালী এণ্ড দিবাং? কাৰেক্ট আনচাৰটো হৈছে দিবাং এণ্ড সোৱণশিৰি। এই দিবাং এণ্ড সোৱণশিৰিৰ মাজত ব্ৰহ্মপুত্ৰখন উপনদী গাই অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ওৱান অফ দ্য লাষ্ট ষ্ট্ৰং হোল্ড ফৰ দ্য উইথ ৱাটাৰ বিফেল্ড? বনৰীয়া পানী ম'হৰ বাবে অসমৰ কোনখন নেশ্যনেল পাৰ্ক বিখ্যাত সেইটো সুধিছে? মানাস নেশ্যনেল পাৰ্ক নে কাজিৰঙা নেশ্যনেল পাৰ্ক নে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক নে ওৰাং নেশ্যনেল পাৰ্ক? কাৰেক্ট আনচাৰটো হ'ব কাজিৰঙা নেশ্যনেল পাৰ্ক। 11টো হৈছে ইন হুইচ ডিষ্ট্ৰিক্ট দ্য শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড? তিনিচুকীয়া, নগাঁও, গোৱালপাৰা এণ্ড ধুবুৰী? শ্ৰী সূৰ্য পাহাৰ কোনখন ডিষ্ট্ৰিক্টত অৱস্থিত এইটো সুধিছে। এইটো কাৰেক্ট আনচাৰটো হ'ব গোৱালপাৰা। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ষ্টেট ট্ৰি অফ আছাম? নিম, চেগুন, বেম্বো, হলং? কাৰেক্ট আনচাৰটো হৈছে হলং। হলং অসমৰ ৰাজ্যিক গছ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে কাজিৰঙা কেতিয়া ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিল? 1988, 1991, 1981, 1985? আনচাৰটো হৈছে 1985। নেক্সট কুৱেশ্যনটো হৈছে দ্য এপ্ৰক্সিমেট শ্বেয়াৰ অফ আছাম ইন ইণ্ডিয়া ইজ মেনুৱেলি প্ৰডাক্ট অফ ট্ৰি? ভাৰতৰ বাৰ্ষিক চাহ উৎপাদনত অসমৰ আনুমানিক কিমান অংশ অসমে দিব পাৰে সেইটো সুধিছে, বা উৎপাদন কৰে সেইটো সুধিছে? 62% নে 55% নে 51 নে 43? কাৰেক্ট আনচাৰটো হ'ব 51 বা 50%। ভাৰতৰ 50% অসমৰ পৰা উৎপাদিত হয়। নেক্সট কুৱেশ্যনটো হৈছে পাৰ্চেণ্টেজ অফ টোটেল এৰিয়া অফ আছাম আণ্ডাৰ ফৰেষ্ট ইজ 27%, 38%,
30%, 34%। মানে অসমৰ কিমান অংশ বনাঞ্চলে আগুৰি আছে সেইটো সুধিছে। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 34%। নেক্সট কুৱেশ্যনটো হৈছে আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ হুইচ অফ দ্য ফ্ল'য়িং কাউণ্ট্ৰিজ। অসমে কেইখন দেশৰ সৈতে নিজৰ আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে সুধিছে। নেপাল, বাংলাদেশ, ভূটান, ম্যানমাৰ এণ্ড বাংলাদেশ, এণ্ড ভূটান, নেপাল এণ্ড চাইনা। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে ভূটান এণ্ড বাংলাদেশ। অসমৰ এই দুখন ৰাষ্ট্ৰৰ লগতে নিজৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে। এখন হৈছে ভূটান, আনখন হৈছে বাংলাদেশ। নেক্সট কুৱেশ্যনটো হৈছে ইজ পাৰ দ্য ডাটা অফ 2011 পপুলেশ্যন কনচুইচ দ্য লিটাৰেচি ৰেট ইন আছাম এপ্ৰক্সিমেটলি। 2011 চনৰ লোকপিয়লৰ মতে অসমৰ সাক্ষৰতা হাৰ কিমান সেইটো সুধিছে। 75 নে 70 নে 72 নে 80। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 72%। নেক্সট কুৱেশ্যনটো হৈছে হুৱেন আছাম কাজিৰঙা ৱাজ ডিক্লেয়াৰ্ড এ নেশ্যনেল পাৰ্ক। কেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে অসমৰ ঘোষণা কৰা হৈছিল সেইটো সুধিছে। 1970 নে 1974 নে 1977 নে 1981। ইয়াৰ আনচাৰটো হৈছে 1974 চনত। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য টোটেল এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক। 440 স্কোৱাৰ কিলোমিটাৰ, 435 স্কোৱাৰ কিলোমিটাৰ, 430 স্কোৱাৰ কিলোমিটাৰ, 420 স্কোৱাৰ কিলোমিটাৰ। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে এই অপশ্যনকেইটাৰ ভিতৰত 430 স্কোৱাৰ কিলোমিটাৰ। বৰ্তমান বাঢ়ি 1050 স্কোৱাৰ কিলোমিটাৰো কৰা হৈছে বুলি গুগলৰ থ্ৰুৱেদি পাইছোঁ। নিম্নলিখিত কোনখন জিলাৰ বাংলাদেশৰ সৈতে আন্তৰ্জাতিক সীমা নাই? ধুবুৰী নে কৰিমগঞ্জ নে শোণিতপুৰ নে হাইলাকান্দি। ইয়াত দেখিব পাইছে আপুনি শোণিতপুৰ আৰু হাইলাকান্দি এই দুখনৰ মানে ইয়াত এটা অপশ্যন কাৰেক্ট নহ'ব, কাৰণ এই দুইটা অপশ্যনে কোনখন আন্তৰ্জাতিক সীমা নাই সুধিছে। শোণিতপুৰ আৰু শিলাকান্দি হৈছে, এইটো হাইলাকান্দি হ'ব লাগিছিল। এই দুখন জিলাৰ কোনো ধৰণে বাংলাদেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ নকৰে, গতিকে আনচাৰটো এই দুটাই কাৰেক্ট হ'ব। আচলতে 20 নম্বৰ কুৱেশ্যনটো হৈছে কেতিয়া অসমৰ চাহ কোম্পানী স্থাপন কৰা হৈছিল? 1821, 1830, 1842, 1839। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 1839। অসমৰ প্ৰথম চাহ কোম্পানীটো হৈছে 1839 চনত স্থাপন কৰা হৈছিল। আৰু অসমত চাহ কোনে আৱিষ্কাৰ কৰিছিল বুলি ক'লে ৰবাৰ্ট ব্ৰুচ। সেইটো এটা কাৰেক্ট আনচাৰ।